Welcome back to my YouTube channel guys. আজি আকৌ নতুন ভিডিও তলা আপোনালোকৰ মাজত আহিলো দুদিন দেৰি হ'ল কিন্তু তথাপি আইছো তাৰ মানে কাম বেছি হৈছিল আৰু মোৰ অলপ প্ৰবলেম হৈছিল সো আজিৰ ভিডিওটো অলপ ৰস্টিংও হ'ব অলপ ধেমালিও হ'ব অলপ সিৰিয়াসও হ'ব তো ভিডিওটো দেৰি নকৰি স্কিপ নকৰাকে চাই থাকক ভিডিওটো ষ্টাৰ্ট কৰো ইন্ট্ৰো Guys, video প্ৰথমতে এটা সোৱালি বিলাকৰ কাৰণে এটা ভয়ানক বিৰাট ডাঙৰ ভাল খবৰ যেহেতু দুৰ্গা পূজা আহি আছে তাৰ কাৰণে এটা ভাল খবৰ আছে ভাল নিউজ আছে ভিডিওটো চাই লও लो भाई गाइस मार्केट में वाटर प्रूफ मेकअप आ गया लड़की समाज में खुशी की लहर दौड़ पड़ी मेकअप थोड़ी है वो सड़ी का प्लास्टिक सर्जरी हो रही है আপোনালোকে দেখিছে নে এইটো হল ওয়াটার প্রুফ মেকআপ মানে সোৱালি বিলাকে ঘামত একেবাৰে ঘামি জামি মেকআপ বিলাক যে গুছি যায় আৰু মেকআপ বিলাক যে বেয়া হৈ যায় তাৰ কাৰণে এইটো কোম্পানীয়ে নতুনকৈ ওলাইছে প্লাষ্টিক সার্জারি টাইপৰ মানে আপোনাৰ ওয়াটার প্রুফ ফুললি ওয়াটার প্রুফ মেকআপ আপোনালোকে মেকআপ কৰক টেনশন নাই পানী লাগক ঘামি যাক ধুমুহা বৰষুণ আহক কোনো কাৰণত মেকআপ ভাঙি চিঙি নাযায় মই কলো ফুল ওয়াটার প্রুফ কিন্তু এটা কথা লগতে তো মেকআপটো লগাবো কিন্তু এৰাউতে তো এনো বেলজিয়াম মাৰি মাৰি এৰাব লাগব वो तो तुम्हारी किस्मत अच्छी है कि तुम्हें मैं मिल गई किस्मत तुम्हारी अच्छी है बेटा कि मैं तुम्हें मिल गया वरना घूम रही होती किसी छपरी के আবে কিসমত তো মোৰ বেয়া কাৰণ তহঁতৰ এনেকুৱা ফালতু ভিডিও চাবৰ কাৰণে মই মোবাইলটো ৰিচাৰ্জ কৰিছো আৰু মোক এটা কথা কও তহঁতৰ এই হেকনা হেকনি দেখাই দি এই আপি মখাৰ লগত এক্টিং কৰবা কনফিডেন্স কৰবা আয়া তহঁতৰ ইমান কনফিডেন্স লেভেল তহঁতৰ হাই কেনেকৈ হয় নাম বনাবৰ কাৰণে কেতিয়াবা নিজৰ নাম বদনামো কৰিব লগা হয় তুমি নাম বনোৱা নাম বদনাম কৰা সেইটো তোমাৰ কথা কিন্তু ভন্টি মই তোমাক এটা কথা কওঁ মোৰ ফালৰ পৰা তোমাক শুভেচ্ছা যাচিছো তুমি আগুৱাই যোৱা যিমান পাৰা আগুৱাই যোৱা কিন্তু ঘূৰি নাইবি আৰু ঘূৰি নাইবি গাইজ হাঁহিৰামালি বহুত কৰিলো তাৰে ভিতৰত মই এটা ভিডিঅ' চালো কালি সেই ভিডিঅ'টোই মোৰ মনটো চুই গ'ল আৰু মই নিজেই নিজকে মই বহুত লাজ অনুভৱ কৰিছো সেই ভিডিঅ'টো চাই কেনে মই ভিডিঅ'টো দেখাই লওঁ প্ৰথমতে एक एक बोलो एक ओके मरीज वाली तो नहीं है क्या मरीज वाली तो नहीं है कोई आदमी पकड़ने वाले तो थोड़ी नहीं है नहीं बच्चे वैसे नहीं हूँ डरो मत मैं अच्छा बच्चा हूँ भैया ऐसा मत करना এই ভিডিঅ'টো আমাৰ অসমৰ বাহিৰৰ কিন্তু যিয়ে নহওক আমাৰ দেশৰ আমাৰ ওচৰৰে ৰাজ্য এখনৰ কিন্তু ভিডিঅ'টো চাই কেনে মোৰ নিজৰে গাল লোম শিয়ৰি উঠিছে মানে চাওক আমাৰ দেশৰ মানুহবিলাকৰ মানে কি কিছুমান মানুহৰ মেণ্টেলিটি ইমান বেয়া পৰ্যায়লৈ যাই পাইছে যে সৰু সৰু বাচ্চাও মানুহক ভয় কৰা হৈছে মানুহে মানুহক ভয় কৰা হৈছে ভাবি চোৱা সেই সৰু বাচ্চাকেইটাই চকলেট ল'বৰ কাৰণে ভয় কৰিছে সেই ল'ৰাজনৰ পৰা নিজে ক'ব লগা হৈছে যে মই বেয়া নহয় আমি মানুহবিলাকে আমি ল'ৰাবিলাকে নিজে ক'ব লগা হৈছে যে মই বিশেষকৈ আমাৰ ল'ৰাখিনিক কৈছোঁ যে আমি ক'ব লগা হৈছে যে সৰু বাচ্চা এটাৰ আগত যে আমি বেয়া নহয় যিটো বাচ্চাই নেকি একোৱে নাজানে কিন্তু এটাই কথা জানিব পৰা হৈছে যে কিছুমান বহুত বেয়া মানুহ আছে এইখন পৃথিৱীত আমাৰ দেশত বহুত বেয়া মানুহ আছে যাৰ কাৰণে নেকি ছোৱালীবিলাক সমাজত ওলোৱা সোমোৱাৰ কাৰণে বহুত প্ৰব্লেম সেইকাৰণে সেই ছোৱালীটোৱে এতিয়াৰ পৰা ভিতৰত ভয় সোমাই গৈছে ভিডিঅ'টো সাধাৰণ চকলেট এটা দিছে সেই ছোৱালীটোৱে চকলেট এটা ল'ব ভয় কৰিছে ভাবক আমাৰ পৰিস্থিতি যদি এনেকৈ গৈ থাকে এটা টাইমত আমি চিনাকিত বাদে অচিনাকি সৰু বাচ্চা এটাকো কেতিয়াও মৰম কৰিব নোৱাৰিম হয়তো আমাক দেখা পায়ে দৌৰিব এই পৰিস্থিতিটো আমাৰ নিজৰ ভুলৰ কাৰণে হৈ আছে আমি যদি এতিয়া সচেতন নহওঁ সকলোৱে আমাৰ এই দেশৰ আমাৰ মানুহৰ পৰিস্থিতি ইয়াতকৈ বেয়া হ'ব সঁচাকৈ বহুত মানে নিজে বহুত লাজ পাই গৈছে ভিডিঅ'টো চাই কেনে যে এটা সৰু বাচ্চাই বিশ্বাস কৰিব পৰা নাই ক'ব লগা হৈছে যে মই বেয়া নহয় মই একো নকৰোঁ ভাবক তাৰ মিনিং কি ছোৱালীজনী এতিয়াৰ পৰা বুজি পোৱা হৈছে যে আমাৰ মানৱ সভ্যতা কিমান বেয়া পৰিস্থিতিলৈ গৈ আছে নেক্সট ভিডিঅ'টো দেখুৱাৰ আগত মই এটা কথা কৈ লওঁ মই কোনো ধৰণৰ ৰ'জ ভিডিঅ' নবনাওঁ জাষ্ট হাঁহি ধেমালি কৰি কিছুমান ভিডিঅ' টপিক আনি কেনে মই আপোনালোকৰ মাজত দাঙি ধৰোঁ বা সেইখিনি এনেই ধেমালি এটা কৰোঁ মই কাকো ৰ'জ নকৰোঁ পাৰ্চনেলি কাকো ৰ'জ নকৰোঁ বেয়া শব্দ ইউজ কৰিও কাকো একো বেয়াকৈ নকওঁ জাষ্ট এনে সৰু সুৰা এটা ধেমালি কৰোঁ যাতে আপোনালোকৰ এণ্টাৰটেইনমেণ্ট হয় ময়ো দুই এটা আপোনালোকক হহুৱাব পাৰোঁ কিন্তু এইবাৰ এটা যিটো ভিডিঅ' দেখুৱাম এই ভিডিঅ'টো মই আগতে এটা কথা কৈ থওঁ যে মই সকলো ধৰ্মক সন্মান কৰোঁ সকলো ধৰ্মক মই একে বুলি ভাবোঁ ঠিক তেনেকৈ কিছুমান বস্তু
মোৰ চকুত পৰিলে তাৰমানে সেইটো বস্তু মই নোকোৱাকৈ থাকিব নোৱাৰোঁ। মোৰ ধৰ্মৰে হওক বা আন ধৰ্মৰে হওক, যিহেতু মই সকলো ধৰ্মক সন্মান কৰোঁ, মই ভিডিঅ'টো দেখাই লৈছোঁ, চাওক। যোৱাকালি ইনষ্টাগ্ৰামত স্ক্ৰল কৰি থাকোঁতে মই এই ভিডিঅ'টো পালোঁ। ভিডিঅ'টো পাই কেনে মোৰ মনটো অলপমান বেয়া লাগিছে। সৰুৰ পৰা ডাঙৰ হৈছোঁ, মূৰ্তি বিসৰ্জন দিয়া চাব যাওঁ আৰু লগত যাওঁ, আমি সকলো লগ বন্ধু একেলগ হৈ কেনে যাওঁ, যাই কেনে মূৰ্তি বিসৰ্জন দিয়া চাওঁ। আমি দেখিছোঁ যে আমাৰ দাদাহঁতে, ওচৰৰ খুৰাহঁতে কেনেকৈ মূৰ্তি বিসৰ্জন দিয়ে, কি সন্মানেৰে এনেকৈ নি কেনে কেনেকৈ নদীত দি দিয়ে। কিন্তু গণপতি বাপ্পাক যেনেকৈ বিসৰ্জন দিছে, যদি মোৰ ভুল হৈছে, মই যিহেতু এনেকৈ দলিয়াই দিয়াটো মই মানে কিবা মানি ল'ব পৰা নাই। যদি মোৰ কথাষাৰত কিবা ভুল হৈছে, যদি কোনোবা জানা মোক কমেণ্ট কৰি জনাবা যে বিসৰ্জন দিয়াটো হৈছে নে এনেকৈ নিদি কেনে তলত নামি যাই কেনে বিসৰ্জন দিব লাগিছিলে। সেইটো মোৰ চকুত অলপমান মোৰ বেলেগ ভাৱ হৈছে, সেইকাৰণে মই কথাষাৰ ক'লোঁ। মানে বছৰ মূৰত এবাৰ গণপতি বাপ্পা আহে, যিহেতু ভগৱানক অলপ গম পায় ন আপোনালোকে কেনেকৈ বিসৰ্জন দিয়ে, তেনেকুৱা হিচাপত বিসৰ্জন দিলে ভাল। এইখিনিয়ে মই ক'লোঁ। কিছুমান বস্তু দেখা পালে নোকোৱাকৈ থাকিব নোৱাৰোঁ। যদি ভুল হয় ক্ষমা কৰিব, যদি মই ঠিক কথা কৈছোঁ তলত কমেণ্ট কৰি জনাব। তো গাইজ, বহুত হহুৱালোঁ, বহুত অলপ চিৰিয়াছ মুডতো আনিলোঁ, কিন্তু তথাপিও মই ভিডিঅ'টো বনালোঁ। তোমালোকে সদায় চেষ্টা কৰা, জীৱনত ছাকচেছ হ'ব নোৱাৰিলেও মোৰ দৰে চেষ্টা কৰি থাকা, ময়ো ছাকচেছ হ'ম, তোমালোকেও ছাকচেছ হ'ব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। আৰু মই নতুনকৈ এটা চেনেল খুলিছোঁ, অসম টেক বুলি, য'ত নেকি ফেচবুকত কেনেকৈ ভিউজ বঢ়াব পাৰি, ফেচবুকত কেনেকৈ ফলোৱাৰ্ছ গেইন কৰিব পাৰি, তাৰপিছত লাইক, তাৰপিছত আৰু এংগেজমেণ্ট বঢ়াব পাৰি, ৰিচ বঢ়াব পাৰি, সকলোখিনি আৰ্নিং বঢ়াব পাৰি, সকলোখিনি টিপ এণ্ড ট্ৰিক্স মই সেইটো চেনেলত ডিছকাছ কৰিম। আৰু সেইটোত ৰেগুলাৰ ভিডিঅ' পাবা। যিকোনো সমস্যা থাকিলে ফেচবুক, ইনষ্টাগ্ৰামৰ, সেইটোৰ লগত কণ্টেক্ট কৰিবা, সেইটোত মেছেজ দিবা, কমেণ্ট দিবা, মই নিশ্চয় সঁহাৰি জনাম। তো বাই বাই, লাভ ইউ।